Hello everyone, Assalamu alaikum, Namaskar, welcome back to my another video. আজি আছে মহৰম আৰু মহৰমৰ মই ৰোজা আছো আজি গতিকে আজি হৈছে 15 তাৰিখ এক্স্যাক্টলি তাৰিখটো মোৰ মনত নাই কিয়া গাইস কি কম আৰু তো যি নহওক আজি ভিডিওটো আৰম্ভণি কৰিছো কাৰণ আজি মই এটা ৰেচিপি বনাম বুলি মই মনতে ভাবিছো দে মই নিজৰ ফালৰ পৰা মানে হেতু আইডিয়া কৰি প্লাই মই এটা ৰেচিপি বনাম বুলি ভাবিছো সো আপোনালোকৰ লগতো শেয়াৰ কৰিম ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে কমেন্ট কৰি জনাব আৰু লগতে ভিডিওটো চাই যাব আৰু মৰম দিব চেনেলটো কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মৰম মানে চেনেলটো সাবস্ক্ৰাইব কৰি দিলেই হৈ যাব আৰু তাতে মই গম পাই যাম আপোনালোকে মোক মৰম কৰিছে বুলি আৰু মোৰ ভিডিওটো চাই ভাল পালে বুলি সো বলক এতিয়া আৰম্ভ কৰো ভিডিওটো আৰু একেবাৰে ভিডিওটো হেখলৈকে চাই যাব ঠিক আছে এফালে লৈ ললো বাসমতি চাউল 1.5 কাপ আৰু এখিনি ধুই পখালি পানীৰে তিয়াই পেলাই থৈ দিছো আৰু লগতে লৈ লৈছো চিকেন খিনি মই কিমা কৰি ললো লগতে মই পিয়াজ কেঁচা জলকীয়া এখিনি চপ কৰি ললো চপ কৰি পেলাই ইয়াতে দি দিলো লগতে ৰেড কাশ্মীৰী মিৰ্চ আৰু লগতে জিৰা পাউডাৰ ধনিয়া পাউডাৰ হালধিৰ পাউডাৰ আৰু নিমখ দি পেলাই এখিনি মই মিক্স কৰি লম ভাল ধৰণে কথাবিলাক যেহেতু ৰোজা ধৰি আছো হেবাবে অলপ লটৰ পটৰ হৈ গৈছে দেই গাইস বাৰু যি নহওক তাৰ পাছত দি দিলো বেসন অলপ কাৰণ বেসন অকমান দি দিলে মানে তাতে আপোনালোকে বুট ফ্ৰাই কৰি পেলাই হুকানে ফ্ৰাই কৰি পেলাই বুটটো মিক্সিত মাৰি পেলাই পাউডাৰ কৰিও দিব পাৰে নহয়বা কৰ্ন ফ্লাৱাৰো দিব পাৰে আপোনালোকে যি ইচ্ছা আৰু নিদু কলেও পাৰে তো মই এফালে অলপমান বেসন দি পেলাই ভাল ধৰণে এখিনি মিক্স কৰি লৈছো মিক্স কৰি পেলাই মই আৰু লগতে মই আদা নহৰু পেষ্ট অলপো দিছিলো হেয়া কিন্তু থাকি গল দেখুৱাব নহলে গতিকে এফালে ভাল ধৰণে মিক্স কৰি পেলাই এয়া মই ধুনিয়াকে গোল কৰি দুহাতেৰে হাতত মই অলপ তেল লগাই লৈছো আপোনালোকে অলপ তেল লগাই লব আৰু লগাই পেলাই এয়া ধুনিয়াকে মই হেচা মাৰি লাডু কৰি লম যেহেতু মই চিকেন কোফতা বনাম হেবাবে আৰু তাৰ পিছত মই কি কৰো হেয়া জানিবলৈ কিন্তু ভিডিওটো একেবাৰে কন্টিনিউ চাই থাকক আৰু এনেকৈ লাডু কৰি মোৰ কোফতা মই ৰেডি কৰি লম আৰু অলপমান চিকেনতে এখিনি ধুনিয়া এটা ৰেচিপি ৰেডি কৰিব পাৰে আৰু এফালে চক ফাইনালি মোৰ কোফতা ৰেডি হৈ গল ইয়াতে 7টা কোফতা ৰেডি হল এতিয়া মই এখন পেন লৈ লৈছো তাতে মই অইল দি দিম মই লৈছো ৰাইস ব্ৰেন অইল আপোনালোকে যি কোনো অইল ব্যৱহাৰ কৰিব পাৰে তো ৰাইস ব্ৰেন অইল মই খাও হেবাবে মই ৰাইস ব্ৰেন অইলে ব্যৱহাৰ কৰিছো এফালে মই কোফতাখিনি ফ্ৰাই কৰি লম আৰু খুব ধুনিয়া এটা ৰেচিপি আজি মই বনাইছো আপোনালোকে নিশ্চয় এবাৰ ঘৰত ট্ৰাই কৰিব বুলি আশা কৰিছো আপোনালোকে বনাই খাবচোন খুবেই ধুনিয়া খুব কম সময়ত আৰু খুব টেস্টি ৰেচিপি এটা ৰেডি কৰিব পাৰি এনেকে অলপমান চিকেনতে হৈ যায় আৰু ঘৰত কেতিয়াবা গেষ্ট আহিলেও ধৰক 2-3 জন গেষ্ট আহিলেও আপোনালোকে ধুনিয়াকে এনেকে পটাপট ৰেডি কৰি খুৱাব পাৰিব সো আজি ৰেচিপিটো মই ফাৰ্স্ট টাইম ট্ৰাই কৰিছো আৰু মই মনেৰে নিজেই ভাবি মই ভাবিলো আজি এনেকে বনাওচোন হেবাবে মই আজি ভাবি প্লাই নিজে ৰেডি কৰিলো আপোনালোকেও নিশ্চয় মোৰ এই ৰেচিপিটো অলপ হলেও ভাল পাব বুলি মই আশা কৰিলো আৰু এফালে মোৰ কোফতা ফ্ৰাই কৰা হৈ গল এতিয়া মই তেলখিনিতে পিয়াজ অলপ ফ্ৰাই কৰি লম ৰঙা কৰি প্লাই পিয়াজখিনি ৰঙা হৈ গল এতিয়া মই পিয়াজখিনি উঠাই লম আৰু এতিয়া ইয়াতে তেলখিনিতে দি দিম মই ডাঙৰ ইলাচি এটা সৰু ইলাচি দুটা লং তেজপাত আৰু জালুক সফ এনেকে গোটা গৰম মছলা দি দিম তাৰ পিছত দি দিছো আকৌ পিয়াজ আৰু এই পিয়াজখিনি আকৌ অলপ ৰঙা হ'বলৈ দিম ৰঙা হোৱাৰ পাছত ইয়াতে মই দি দিম আদা নহৰু পেষ্ট 2 চামুচ আৰু এতিয়া দিছো ধনিয়াৰ গুৰি 1 চামুচ আৰু দি দিম জিৰাৰ গুৰি 1 চামুচ ৰেড কাশ্মীৰী জলকীয়াৰ গুৰি 1 চামুচ আৰু লগতে হালধিৰ গুৰি 1 চামুচ আৰু লগতে দুটা বিলাহী মই কাটি থৈছিলো হেয়াও ইয়াতে দি ভাল ধৰণে মিক্স কৰি হিজিবলৈ ঢাকনা মাৰি থৈ দিম
আৰু 5 মিনিটমান লো ফ্লেমত ৰাখি পেলাই এতিয়া মই এইখিনি চেক কৰিম সিজিছে নে নাই আৰু লগতে মই ইয়াতে কেঁচা জলকীয়া 5টামান দি দিম আৰু দি পেলাই ভাল ধৰণে এইখিনি লৰাই ল'ম আৰু লগতে মই তেতেলী তিয়াই পেলাই থৈছিলোঁ তেতেলীৰ পানীও দি দিম আপোনালোকে দৈ থাকিলে দৈ ব্যৱহাৰ কৰিব পাৰে বা তেতেলীও ব্যৱহাৰ কৰিব পাৰে বা নেমুৰ ৰসও ব্যৱহাৰ কৰিব পাৰে মই কিন্তু আজি তেতেলীৰ পানী দি পেলাই বনাইছোঁ আৰু লগতে এইখিনি দি দিছোঁ মই বিৰিয়ানীৰ মছলা আৰু এতিয়া ঢাকনখন খুলি পেলাই ইয়াৰ গ্ৰেভিখিনি চেক কৰিম খুব ধুনীয়া কালাৰ হৈছে আপোনালোকে নিশ্চয় দেখিছে আৰু কেনেকুৱা হৈছে আপোনালোকে কিন্তু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব দেই কমেন্টটো কিন্তু বহুত বেছি ইম্পৰ্টেন্ট আপোনালোকৰ গতিকে আপোনালোকে কমেন্ট কৰি জনাব আৰু এতিয়া ইয়াত দি দিম অলপমান মই গৰম মছলা আৰু খুব ধুনীয়া এটা গোন্ধ আহিছে বিৰিয়ানীৰ মছলা আৰু গৰম মছলাৰ যেটো মানে গোন্ধ খুব বেছি ধুনীয়া আহিছে আৰু এতিয়া ইয়াতে আন্দাজ মতে দি দিম পানী আৰু তাৰ পিছত মই যিখিনি বাসমতি চাউল তিয়াই পেলাই ৰাখিছিলো সেইখিনি ইয়াতে ঢালি দিম আৰু দি পেলাই তাৰ পিছত মই ইয়াত এড কৰিম পদিনাৰ পাতটো খুব বেছি ধুনীয়া গোন্ধ আহে আৰু খুব পেটৰ কাৰণেও ভাল আৰু ইয়াত মই তেতেলীৰ পানী দিছো পদিনা দিছো কাৰণ ইয়াত গেছে কোনো ধৰণৰ এফেক্ট নকৰে আজিকালি যেহেতু মানুহৰ খুব বেছি গেছৰ প্ৰবলেম থাকে ন আৰু এতিয়া দি দিছো মই ফ্ৰাই কৰা পিয়াজখিনি আৰু ফ্ৰাই কৰা পিয়াজখিনি দি মোৰ ইয়াত আৰু একো দিব লগা নাথাকে এতিয়া মই ঢাকনাখন মাৰি পেলাই ধুনীয়াকৈ মই হিজিবলৈ দিম আৰু মাজতে মই এবাৰ চেক কৰিম যেহেতু চাউলটো মই তিয়াই ৰাখিছিলোঁ পানীও মই খুব আন্দাজ মতে দিছো এয়া দেখা পাইছে আপোনালোকে মোৰ কুফটা বিৰিয়ানী অলমোষ্ট ৰেডি হৈ আহিছে আৰু এসব খুব ধুনীয়া হৈছে আসলতে খুবেই সুন্দৰ খুবেই টেস্টি আৰু এতিয়া আৰু 10 মিনিট মান মই একেবাৰে লো ফ্লেমত ৰাখি থম So guys মই এতিয়া বিৰিয়ানী দম পাতি হাত ধুই মেলি অজু কৰি আসৰ নামাজ পঢ়ি ললো আৰু নামাজ পঢ়ি মেলি এতিয়া যাম কিচেনত আকৌ বিৰিয়ানীখিনি কেনেকুৱা কি হৈছে চাবলৈ কাৰণে তো বলক মোৰ লগত আপোনালোকেও বিসমিল্লাহ আলহামদুলিল্লাহ বহুত বেছি ধুনীয়া মানে স্মেল আহিছে আৰু স্মেলতে গম পোৱা গৈছে যে বিৰিয়ানীখিনি খুবেই টেস্টি হ'ব আৰু দেখা পাইছে আপোনালোকে আৰু দেখি পেলাই কেনেকুৱা লাগিছে আপোনালোকৰ কিন্তু কমেন্ট কৰি পেলাই আপোনালোকে জনাব দেই বাৰে বাৰে কৈছো আৰু মোৰ বিৰিয়ানী ৰেডি হৈ গল কিন্তু সময় যেহেতু হোৱা নাই ইফতাৰৰ হেবাবে মই অলপ সময় তসবিহ পঢ়িম আৰু তাৰ পিছত হাজবেণ্ড আহি পালে আমি দুয়ে একেলগে ইফতাৰ কৰিম আৰু আজি যেহেতু ৰোজা ধৰি আছো কাৰণে ভয়েসটো বহুত স্লো ওলাইছে বহুত দিনৰ মূৰত ৰোজা ধৰা হৈছে অৱশ্যে মাজে সময় নফল ৰোজা ধৰা হয় কিন্তু মহৰমৰ ৰোজাটো বহুত বেছি গুণাগুণ আছে আপোনালোকে নিশ্চয় জানে আৰু সেই কাৰণে তো আজিও ধৰিম কালিও ধৰিম তো মোৰ একেবাৰে ইফতাৰত লগ পাম আপোনালোকক ঠিক আছে মই অলপ তসবিহ পঢ়ি লওঁ তো গাইজ ইফতাৰ কৰিলো ব্ৰেড মিঠাই চিঠাই এইবোৰ দি পেলাই আৰু প্ৰথমতেতো যেহেতু মোৰ গেছৰ প্ৰবলেম আছে তো মই গেছৰ টেবলেট দি পেলাই ইফতাৰ কৰিলো তাৰ পিছত মই অলপ মিঠাই চিঠাই আছিলে সেইবোৰে খালো ব্ৰেড যেহেতু মোৰ হাজবেণ্ড আহাই নাই মই ভাবিলো তেখেতৰ লগত মই বিৰিয়ানীখিনি একেলগে টেষ্ট কৰিম বুলি তো এতিয়ালৈকে আহি পোৱা নাই মই ইফতাৰ কৰি মেলি নামাজ পঢ়ি ললো
নামাজ পঢ়ি এতিয়া মই ভাবিছোঁ ফ্ৰিজৰ পৰা মই চকলেটটো উলিয়াই আনিছোঁ এইটো চকলেট মোৰ কেকাই থাইলেণ্ড গৈছিলে তাৰ পৰা মানে এনেকৈ ডাঙৰ পেকেট এটা আনিছিলে তো তাৰে মই এটা উলিয়াই এনেকৈ খাই থাকোঁ মানে আৰু এটা বস্তু আনিছিলে মোৰ কেকাই থাইলেণ্ডৰ পৰা তো আপোনালোকক মই সেইটো দেখুৱাম দেই এক ছেকেণ্ড মই আছোঁ গাইছ এখন হাতেৰে লৈ ফালিবলৈ দিগদাৰ হয় মই খাই পেলাম গাইজ আপোনালোকে নাভাবিব যে মই এইটো এনেকৈ পেলাই দিছোঁ বুলি তো থাইলেণ্ডৰ চকলেটটো মানে বহুত বেছি টেষ্টি এইটো বহুতে বেছি টেষ্টি এই চকলেটটো বহুত বেছি ভাল লাগে তো মই আপোনালোকক এতিয়া মোৰ এটা বস্তু দেখুৱাম যিটো মোৰ কেকাই মোক বেংককৰ পৰা আনি দিছে বহুত বেছি ধুনীয়া গিফ্ট এটা মই আপোনালোকক দেখুৱা নাছিলোঁ আচলতে হ'ল এইটো কেইবাদিনো হ'ল তো ৰ'ব মই আপোনালোকক দেখুৱাই আছোঁ দেই বহুত বেছি টেষ্টি কৈছোঁ বহুত বেছি ধুনীয়া পাৰ্চ এটা আনিছে যিটো মই বহুতেই ধুনীয়া দেখিছে গাইজ এইটো আনি দিছে থাইলেণ্ডৰ পৰা মোৰ কাৰণে মোৰ কেকাই তো বহুত বেছি মোৰ ভাল লাগে এই পাৰ্চটো বহুত ধুনীয়া লাগিছে মোৰ খুব ধুনীয়া মই পাৰ্চ বহুত বেছি ভাল পাওঁ আৰু মই পাৰ্চবিলাক যধে মধে থৈছোঁ এয়া দেখা পাইছে কিন্তু মোৰ পাৰ্চৰ কালেকশ্যন বহুত আছে মই যধে মধে থৈ দিছোঁ চিজিল কৰি থোৱাই নাই তো মই যিহেতু পাৰ্চ বহুত বেছি ভাল পাওঁ সেইকাৰণে মোৰ ককাই মানে মোক তো মই যিহেতু এইবিলাক বস্তু ভাল পাওঁ সি দেখি থাকে মোক লৈ থকা মই কেনেকুৱা ধৰণৰ লওঁ তো সি নিজে চইচ কৰি পেলাই মোক একো ফটো চটো একো দেখুৱা নাই দেই নিজে চইচ কৰি পেলাই মোক আনি দিছে পাৰ্চটো আৰু মোৰ এনেকুৱা কালাৰৰ মানে দুটা কালাৰৰ পাৰ্চ মোৰ ওচৰত নাছিলে আৰু মই এবাৰ মই ভাবি আছিলোঁ যে এনেকুৱাই ল'ম বুলি কিন্তু সি মোক তাৰ পৰা সেইটো তেনেকৈ আনি দিলে মোৰ বহুত বেছি ভাল লাগিলে মানে বহুত বেছি মানে মোৰ ভাল লাগিছে আৰু পাৰ্চটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন আৰু মই বিশেষকৈ মোক কোনোবাই গিফ্ট দিলে কোনোবাই মানে গিফ্ট কৰিম বুলি ভাবিলে মই ভাবোঁ যে মোক পাৰ্চ দিয়ক নহ'বা চেণ্ডেল দিয়ক নহ'বা এনেকুৱা মানে তেনেকুৱা টাইপৰ বস্তু মই বহুত বেছি ভাল পাওঁ তো মোক কোনোবাই গিফ্ট দিলে মই সদায় মানে কি ভাবোঁ মোক এইটো বস্তুৱে দিলাহেঁতেন ভাল আছিলে তো মোক বহুত বেছি দামী বস্তু নালাগে মানে মই পাৰ্চ চেণ্ডেল মানে ফ্লেটত কুৰ্তি এইবিলাক বস্তু মানে খুব বেছি ভাল পাওঁ বাৰু যি নহওক তো হাজবেণ্ডৰ কাৰণে বাট চাওঁতে চকলেটটো খাই ল'লোঁ তেখেত এতিয়ালৈকে আহিয়ে পোৱা নাই তো মই ভাবিছোঁ বিৰিয়ানী মই অকলে টেষ্ট কৰি লওঁ কেনেকুৱা হৈছে কি হৈছে তো বলক আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম কেনেকুৱা হৈছে বলক দেৰি নকৰোঁ তো ফাইনেলি মই বিৰিয়ানী মানে মোৰ প্লেটত লৈ আহিলোঁ লগতে মই নেমু লৈ লৈছোঁ পিঁয়াজ লৈ লৈছোঁ আৰু লগতে মই চাটনিও লৈ লৈছোঁ পদিনা ধনিয়া এইবিলাক মিক্স কৰি পেলাই মই চাটনি বনাইছিলোঁ তো বলক এতিয়া মই মোৰ বনোৱা ৰেচিপিটো অলপ ট্ৰাই কৰোঁ মানে টেষ্ট কৰোঁ কুৰ্তাটো ভাঙিছোঁ এয়া চক কিমান ধুনীয়া এয়া চক আপোনালোকক একদম দেখুৱাই খাইছোঁ গাইজ আপোনালোকে বনাই মানে খাবই লাগিব মই আপোনালোকক বাধ্য কৰি দিছোঁ বলক এতিয়া মই মোৰ প্ৰথম গৰাটো মুখত দিওঁ কেনেকুৱা হয় বহুত বেছি টেষ্টি বহুতেই বেছি টেষ্টি লগতে এয়া পিঁয়াজ একামুৰ তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে গাইজ আশা কৰিলোঁ আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি মই যিনাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ তেতিয়াহ'লে আজিলৈ আহোঁ বাই